আজি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যৌথ কাৰ্যকৰ্তাসকলৰ সভা অনুষ্ঠিত হৈছিল। ইয়াত আমাৰ প্ৰভাৰী KP যাদৱ ডাঙৰীয়া আৰু প্ৰভাৰী পাছোৱান ডাঙৰীয়া উপস্থিত আছিল। আজি আমি যৌথভাৱে গোটেই নিৰ্বাচনটো পৰিচালনা কৰিবৰ কাৰণে এখন যুটীয়া কমিটি ইয়াত গঠন কৰা হৈছে। সেই কমিটিখনে কলিয়াবৰত মিত্ৰজোঁটৰ হৈ গোটেই নিৰ্বাচনটো পৰিচালনা কৰিব। পাকা বেতবাৰী যি আপোনাৰ দিয়া হৈছিলে ডক্টৰ তাৰাপ্ৰসাদ দাসক আপোনালোকে টিকেট দিছিলে, কিন্তু তাৰ যিটো SC ৰিজাৰ্ভ আছিলে, কিন্তু বৰ্তমান SC চাৰ্টিফিকেটখন ভুৱা বুলি পেলাই এতিয়া প্ৰমাণিত হৈছে। কিবা প্ৰব্লেম হ'ব নেকি? মানে পাকা বেতবাৰীটো হেৰি নহয় SC ৰিজাৰ্ভ নহয়। পাকা বেতবাৰীটো সম্পূৰ্ণ দেখোন মাইনৰিটি সমষ্টি, ৰিজাৰ্ভ নহয়, ৰিজাৰ্ভ সমষ্টিয়ে নহয়। আৰু তাৰাপ্ৰসাদ দাস, ডক্টৰ তাৰাপ্ৰসাদ দাসটো সকলোৱে জানে SC বুলি, তাত কোনো অসুবিধা নাই। কিন্তু এইটো তেওঁ SC সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা নাই।